মাটি রাজা খম্বুজি আগুনিও অধূর পাশে অদিনে কজকুদা কৃষ্ণ ককুলাত অমলতে ইয়াতি অরাম গিরি সিংহ যেন গধুর লাগয় অয় ভারে পিরিলে গয়াতি উলার নমাই মাথিত থৈলন্ত অবিস্ময় ভয়ন্ত হতি হিয়ামুত পাত হংকায়ে মহাপুৰুষক অযহুদা চিন্তি অংকে পাঞ্চিলে গতিনাগত নামে অদ্বৈত বুধয় কি গুলির স্বরূপে শিশুক অদেখনে নিলে সকলে বকুল ঢাকিলে কে ধুলাই অয় ঘূৰাই অন্ধকার কৃষ্ণ অশুদ্ৰ বহু সুখয় আশা কৰি ভৱকূপে জীৱ আছে পৰি কালসৰ্পে দংশি হেৰাই লওক চেতনতাৰ মই সৰু পেটৰ জোবাই কমিত কি পায়ে কিঞ্চিল প্ৰতিনিত দয়াময় কৃষ্ণ কৰিও মোক উদ্ধাৰ দয়াময় কৃষ্ণ কৰিও মোক উদ্ধাৰ জয় জয়তে আজি মৰি পুচতীয়া হীৰাগাঁও মাননীয় বিজয় কুমাৰ দাসৰ বাসগৃহত মহাভাগৱত আয়োজন কৰা হ'ল আৰু এই মহাভাগৱতত সমবেত হোৱা সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী যুৱক যুৱতী সবাৰ উপাধলি আমাৰ ধৰ্ম মাথাত থাকক পৰম ভাগ্য আমাৰ যিসকল সদাশয় লোকে আমাক আমন্ত্ৰণ কৰি আনি মহাভাগৱতৰ মানে ভক্তনীসকলৰ পাৱদলি লোৱা সুবিধাকণ দিলে সেইসকলক ঈশ্বৰে মংগল কৰক মনৰ বাঞ্ছা পূৰ্ণ কৰক আয়ুষত বিঘিনি শূন্য কৰক ঐশ্বৰ্য বিভূতি প্ৰদান কৰক আগলৈ এনেধৰণৰ মহান অনুষ্ঠান পাতি আমাৰ দৰে ভকতি দৰিদ্ৰ লোকসকলক ভক্তি তত্ত্বৰ দ্যুতি জ্ঞান দিয়ক বুলি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আৰু লগতে আজি মহাভাগৱতৰ দশম স্কন্ধত
গংগাৰ পাৰত পৰীক্ষিত ৰজাই শুকদেৱক আহ্বান কৰিছে, এই গুৰুদেৱ, প্ৰভু ভগৱন্ত বসুদেৱৰ আৰু দৈৱকী গৰ্ভত কাৰাগাৰত জন্ম লৈ নন্দ ঘৰত কেনেকৈ আহি পালে আৰু নন্দ ঘৰত কেনেকৈ খাই বৈ জীয়াই থাকিল আৰু সৰু কালৰ পৰা তেখেতে কেনেকৈ গৰু চাৰি ভাত খাই এই লীলা মালাখিনি কৰিলে, এইকণ কথা মোক কওক। আৰু এটা কথা মোৰ সন্দেহ হ'ল, তেখেত এজন জগতৰ ভগৱান হৈ তেওঁ এটা ভাল জেগাত জন্ম নলৈ ঘূৰ কাৰাগাৰত এটাত কিয় জন্ম ল'লে, এইকণ কথা এক নম্বৰতে গুৰু মোক বুজাই দিয়ক। আৰু দুই নম্বৰতে হ'ল, তেওঁ বসুদেৱৰ আৰু দৈৱকীৰ গৰ্ভত জন্ম লৈ তেওঁ দৈৱকীৰ তন নাখায়, কেনেকৈ গৈ যশোদাৰ তন খায় তাত পালেগৈ, এইকণ কথা বুজাই দিয়ক। আৰু ৩ নম্বৰতে বুজাই দিয়ক, তেখেতে এই শিশুলীলা কৰি সদৌ শেষতে গৰু চাৰি ভাত খোৱা, তেখেত এঘৰ ৰাজাৰ ঘৰত, নন্দ ৰজা বুলি ক'লে সকলোৱে জানে ঐশ্বৰ্য বিভূতিৰ গৰাকী, তেখেতৰনো পইচা নাছিল নে? তেওঁ ঘৰৰ গৰুকেইটা কেইটামান কামলা দি ৰাখিব পৰা ক্ষমতা নাইনে? এই কৃষ্ণই বলভদ্ৰই গৈ যে বৃন্দাবনত গৰু চাৰিবলগীয়া হ'ল, এইকণ আটাইকণ কথা মোক বুজাই দিয়ক। আৰু পুতনা প্ৰথমে কোন আছিল? পুতনাই তন দি কৃষ্ণক মাৰিব নোৱাৰি নিজেই দেহ ত্যাগ কৰি মানে স্বৰ্গবাসী হ'ল, এইকণ কথাও মোক বুজাই দিয়ক বুলি আজি ভাগৱতে আমাক দেখুৱাই আছে। আৰু সেইকণ কথাকে আমি দুআষি আপোনাসকলৰ মাজত ভাঙনি কৰি যাম। জানিবা অজানিতে যদি কিবা আমাৰ আগপিছ হয়, আটাইকণ আপোনাসকলে শুধৰাই ল'ব, সবাৰ পাৰ ধৰি আমাৰ মাথাত দিব বুলি সবাৰ চৰণতে মোৰ প্ৰণিপাত থাকিল। এতিয়া আমাক দেখুৱাইছে সেই লোকসকল, প্ৰথমতে পুতনাই দিলা বিষৰ তন প্ৰাণে পুতনাৰ সুখিলা জীৱন। যেতিয়া মানে যোগমায়া কংসই শিলত আফল মাৰি দিলে আৰু সেই শিলত নপৰি যোগমায়া ওপৰতে ঘূৰি ক'লে, এইৰা মূৰ্খ কংস, এইৰা অজ্ঞানী কংস, তোমাৰ বৌৰী কৃষ্ণ য'তে ত'তে জন্ম হ'ল, এইকেইদিনত জন্ম হৈ গ'ল আৰু তোমাৰ ৰেহাই নাই, তুমি অনিবাৰ্য মৃত্যু হ'বা লাগিব লাগিব লাগিব। এই কথা শুনি কংসই ৰাজ দৰবাৰত মানে চিন্তাত মগ্ন, ভোক পিয়াস নালাগা হ'ল চিন্তাত, হাই মই ইমান যত্ন কৰিলোঁ তথাপি মোৰ মানে বধৰ ওচৰ পালে আহি, এই সপ্তাহৰ ভিতৰত নিশ্চয় য'তে ত'তে কৃষ্ণ বা মোৰ বৌৰী জন্ম হ'ল। মানে দুঘোৰ চিন্তাত আছিল। সেই সময়ত কংসৰ ভনীয়েকৰ নাম হ'ল পুতনা। পুতনা ৰাক্ষসী আহি ক'লে, দাদা তুমি চিন্তা নকৰিবা, তুমি নিশ্চিন্ত হৈ খাই বৈ থাকা, অতি সোনকালে তোমাৰ বৌৰীক মই বধ কৰি দিম। তেতিয়া কংসই ৰাজ দৰবাৰত ক'লে, তুমি কেনেকৈ বধ কৰিবা, য'তে ত'তে মোৰ মানে বৌৰীটো জন্ম হ'ল। তেতিয়া ক'লে, এই সপ্তাহৰ ভিতৰত গকুলত যিমান লোক কেঁচুৱাত জন্ম হৈছে সকলো কেঁচুৱা যদি মাৰি পেলাওঁ, তোমাৰ বৌৰীটো তাতে মৃত্যু হ'ব, তুমি চিন্তাই নকৰিবা। তেতিয়া আকৌ কংসই পুতনাক ক'লে যে এই কেঁচুৱাসকলক তুমি কেনেকৈ মাৰিবা? কৈছে, তুমি নাজানা, মোৰ বাওঁ হাতৰ তনটো বিষ তন, মই যদি সেই তনটো এচুহা কোনোবা এটা কেঁচুৱাক খুৱাই দিওঁ লগে লগে মৃত্যু। তেতিয়া কংসই আজি ৰাজ দৰবাৰত হাত মেলি স্বৰ্গ লাভ পোৱাৰ দৰে পাই গ'ল। বাহ, বঢ়িয়া বুদ্ধি, মই মিছাই ইমান চিন্তা কৰিছোঁ। তেনেহ'লে আজি ৰাজ দৰবাৰত তেওঁ গলত ফুলৰ মালা দি আজি পুতনাক আগবঢ়াই দিছে কৃষ্ণক বধ কৰা বা মোৰ বৌৰীটোক বধ কৰা। এইমতে দেশে বিদেশে হাজাৰ বিজাৰ কেঁচুৱাক তন দি দি মাৰি গৈ সদৌ শেষত যেতিয়া গৈ নন্দ যশোদাৰ গৃহত সোমালেগৈ আৰু সেই নন্দ যশোদাৰ যে সন্তানটো কৃষ্ণক মানে তন দিলে, কিন্তু নাজানিল সাধাৰণ কেঁচুৱা বুলি ভাবি মুখত তন দিলে। সেইটোকে আমাক দেখুৱাইছে এই লোকসকল যেতিয়া যাৰ দিন পৰিব খালত, হয়নে, লাও কোমোৰা নুঠে চালত। গাখীৰৰ চৰু বুলি আজি হাত দিওঁতে পুতনাৰ চূণৰ চৰুত পৰিল।
হয়নে? বাকী কেঁচুৱাবোৰক যেনেকৈ তন খুৱাই বধ কৰিলে, তেনেকৈ কৃষ্ণকো আজি আনন্দৰে মানে বিষ তন খোৱাৰ লগে লগে, তন চুহাৰ লগে লগে তেওঁৰ তেজ পৰ্যন্ত সুখী তেওঁ মৃত্যুবৰণ কৰিব বাধ্য হ'ল। তাৰ পাছত আকৌ এতিয়া চক্ৰবাত অসুৰক কেনেকৈ বধ কৰে এইখন বাৰু দেখুৱাব আমাক, হয়নে? গতিকে আমাক কৈছে এই লোকসকল উত্তপাত সংকাৰী মহাপুৰুষসকল যশোদা চিন্তিবে লৈ ল, কংসে পাঞ্চিলেকৰ তৃণাৱতৰ নামে দৈত্য গোট আখিল লন্ত্ৰ। তাৰমানে ইয়াৰ পাছত আকৌ কংস এইবাৰ কাক পঠিয়াব? তৃণাৱত অসুৰ, তাৰমানে চক্ৰবাত অসুৰ, হয়নে? প্ৰভু ভগৱন্তে এনেধৰণৰ এটা মায়া সৰ্জন কৰিলে। তেওঁ গকুলত থকাৰ লগে লগে যেনেকৈ একুৰা ভয়ংকৰ জুই সাজপৰত লগাই দিলে, দেশ বিদেশৰ চগা পৰুৱা পিপৰবোৰ আপোনা আপুনি উৰি আহি জুইত পৰি মৃত্যু হয়, তেনেকৈ প্ৰভু ভগৱন্তে এনেকুৱা এটা অদ্ভুত মায়া লগাই দিলে। আজি সকলো তেওঁ বুঢ়ী বা দৈত্যসকল আহি আহি প্ৰভু ভগৱন্তে যিকুৰা জুই গকুলত লগাই দিছে, আৰু এইকুৰা জুইত সকলোৱে পৰি মৃত্যু হ'ব। গতিকে এই কথাকে আমাক চাৰিভাগে ভাগৱতে বুজাব। প্ৰথম ভাগটো বিশ্বত বুজাব, দ্বিতীয় ভাগে আমাক দেহমাৰ্গত বুজাব, তৃতীয় ভাগে আমাক ভাৰ্যা পুত্ৰ ল'ৰা ছোৱালী সংসাৰখনৰ মাজত বুজাব, আৰু চতুৰ্থ প্ৰকাৰে আমাক আয়ুসৰ লগত, আয়ুটো যে সদায় সূৰ্যৰ লগত হৰণ হৈ গৈ আছেই, তাক আমি ভূক্ষেপ কৰা নাই, তাৰ লগত আমাক বুজাই যাব। গতিকে এইকণ কথা আমি কাণ পাতি শুনি ইয়াৰ তাৎপৰ্যটো বুজি পালে মনুষ্যৰ জন্ম সাৰ্থক কৰিব পাৰিম বুলি ভাগৱতে আমাক বুজাই আছে। গোবিন্দ বঢ়িয়া। বৰিষয় খোলা খাবৰ মুহূৰ্তে কমানে ঘূৰায়ে আন্ধাৰ অনুগুচি লগ বঢ়িয়া। আপোন পৰক একোৱে নজানি সমস্তে বিবল প্ৰায় জৈতন্য মাথলা পুত্ৰ কণ পান্দ অযকুদাহাদ এতিয়া আমাক আজি ভাগৱতে বুজাইছে খন্তেকৰ সময় কাৰণে বিকট এটা অদ্ভুত শব্দ উঠিল, আৰু এই বিকট শব্দটো উঠাৰ লগে লগে এনেকুৱা পচোৱা ধূলি আহি গ'ল, হয়তো গোটেই গোকলখন আন্ধাৰ হৈ গ'ল। এইটো কোনে কৰিছে? এইটো হ'ল তৃণাৱত অসুৰৰ মায়া, হয়নে? যেতিয়া কৰ্ণৰ সভাস্থলীত কংসৰ সভাস্থলীত কংস বিমূৰত পৰি আছিল, সেই সময়ত তৃণাৱত অসুৰে ক'লে, হে মহাৰাজ আপুনি চিন্তা নকৰিব, এই দায়িত্বটো মোক অৰ্পণ কৰক, মই একেকোবে তোমাৰ বৌৰীক বধ কৰিব পৰা ক্ষমতা মোৰ আছে। তেতিয়া ধন্যবাদ দি আজি এই তৃণাৱত অসুৰক মানে প্ৰদান কৰিলে, তুমি যোৱা। আৰু সেই মৰ্মে আজি কৃষ্ণক তেওঁ লৈ গ'ল, আকাশত যায়, তাৰ পাছে চক্ৰবাতে নীলাচুৰি কৰি আকাশত মাৰিলা গলত চেপি ধৰি, হয়নে? এতিয়া এইসকল প্ৰভু ভগৱন্তে সকলোকে বধ কৰি আছে সঁচা, কিন্তু মুকুতিও দি আছে। কাৰণ কিয় জানে? পূৰ্বৰ জন্মত পুতনা কোন আছিলে? সত্য যুগত বলি জীয়েক ৰত্নমালা আছিল। আৰু তেতিয়া সেই সময়ত বলি ৰাজসভাত যেতিয়া বটু বামুণক ভৰিয়ে হাত ধুৱাই যেতিয়া বলিয়ে সন্তুষ্ট কৰে, সেই সময়ত বটু বামুণৰ ৰূপটো দেখি তেতিয়া বলিৰ জীয়েক ৰত্নমালাই অন্তৰতে একে ৰায় চাই কৈ আছিল, এনেধৰণৰ এটি যদি সন্তান পোৱা হয়, এনেকুৱা এটা যদি ধুনীয়া সন্তানক মই তন খুৱাব পৰা হয়,
মই কম ভাগ্যৱতী নে। আৰু সেই তেতিয়া বটু বামনে বাওঁ হাতখন দাঙি কৈছিল তথাস্তু, তোমাৰ এই মনৰ ভাৱনা কোনোবা এটা যুগত পূৰ্ণ হ'ব। আৰু তাৰ পাছত যেতিয়া নাক পাশে বলিক বান্ধি এই পৃথিৱীত যান্ত্ৰণা দেই, আৰু তেতিয়া দাঁত মুখ কৰচি কৈছিল অলপ আগত মই ইয়াক মানে টন পাণ কৰাব মন গৈছিল, কিন্তু ইয়াক বিষ টন দি মাৰিলোঁ হয়। এই বুলি কোৱাৰ লগে লগে আকৌ বটু বামুণে কৈছে কি হ'ব, দুৱাপৰৰ শেষত কলিৰ আদ্যত তুমি মোক টন খুৱাবা, আৰু টন খুৱাই হয় তোমাৰ প্ৰাণ মই ল'ম, নতুবা তুমিয়ে মোৰ প্ৰাণ ল'বা। সেই মৰ্মে আহি আজি পুতনা হৈ টন প্ৰাণ খুৱাবা বাধ্য হ'ল আৰু মুক্তি পালে। এতিয়া চক্ৰবাত এটা দৈত্য পৰৰ জন্মত আছিল ৰাৱণৰ মামাক তালনেমি। হয়, যেতিয়া ৰাম ৰাৱণৰ যুদ্ধত তালনেমিয়ে শূলপাত লৈ ৰামক মাৰিব আহে, তেতিয়া লগে লগে লক্ষ্মণে শৰ মাৰি বধ কৰিলে। আৰু বধ কৰাৰ লগে লগে তেতিয়া এই ভূমিত পৰি দাঁত মুখ কৰচি মানে ৰামৰ পিনে চাই কৈছিলে মই হয় তোমাক ডিঙিত চেপি মাৰিলোঁ হয়, নতুবা তুমি মোক ডিঙিত চেপি মাৰিলা হয়, কিন্তু মোৰ ভাগ্যত নিমিলিল। এই তেতিয়া ৰামে কৈছে তথাস্তু, হয়নে? ইয়াৰ পাছৰ জন্মত হয় তুমিয়ে মোক ডিঙিত চেপি মাৰিবা, নতুবা মই তোমাক ডিঙিত চেপি মাৰিম, কোনটো হয় হ'ব, হয়নে? সেইকাৰণে আজি চক্ৰবাত মৃত্যু হৈ মুক্তিও পালে। এতিয়া তাৰে এটা আমাৰ এই দেশখনত বা সমাজখনত সেইদিনা এখন বৰ দূৰে ভাগৱতত এজন মানুহে মোক প্ৰশ্ন কৰিছিলে যে আমি মুক্তি পাম কেতিয়া? এইখন সাগৰ ভৱসাগৰ, ইমান ভয়ংকৰ সাগৰত আমি মাথাই কণ্ট্ৰল কৰিব পৰা নাই, আমি কেতিয়া মুক্তি পাম? তেতিয়া প্ৰশ্নৰ উত্তৰটোত মই কৈছিলোঁ যিদিনাই আপুনি মৃত্যু হ'ব সেইদিনাই মুক্তি পাব, হয়নে? যেনেকৈ আজি পুতনা হওক চক্ৰবাত হওক এইবোৰক প্ৰভু ভগৱন্তে মাৰি আছে, মুকুতি দি আছে। এতিয়া আমিও নেদেখা এখন আমি দেশত বাস কৰি আছোঁ, মৃত্যুৰ পাছত কি হয় আমি নাজানো, তথাপি আমি জানি লোৱাটো উচিত যিজনে মৃত্যু হোৱাৰ লগে লগে তেওঁ মুকুতি পালে, আমি ভাবি লোৱাটো উচিত, নহয়নে বাৰু? সেইকাৰণে আমাক কয় যে শিশুকাল, যৌৱনকাল, বৃদ্ধকাল, জৰাকাল। জৰাকাল পোৱাৰ লগে লগে যেতিয়া আমি মৃত্যু হ'ম তেতিয়া আমাৰো আত্মাই মুক্তি পাব। তাৰ অনুযায়ী আমি আগমুহূৰ্তত সাধুগুৰু বৈষ্ণৱ ভকতৰ পাৱলি মাথাত লোৱা যেতিয়া আমি যত্ন কৰিম নিশ্চয় আমি শান্তি পাম। গোবিন্দ কটুখনে ঠাই লাগিল বতাহ হয় গুচিলা ধূলা চকু ফুৰা চাই কৃষ্ণ হয় বিচুতি যখুৰা ঈশ্বৰ কিংকৰ ৰচিলা শংকৰ হৰি সবে সমাজ কৃষ্ণৰ চৰণে পক্ষী শৰণে অন্য কৰিবা তুজে আয়ু ইটো প্ৰাণবায়ু বৈঠকে দিশৰে যাই নিশ্চয় শৰণ কৃষ্ণৰ শৰণ হয় দিনেয়া নগৰ কৰিলে নথি
নুই তিলেক সংযোগে তিলেকে দিউদ অজনয়া ঘামুৰি এতিয়া এইকণ হ'ল কৃষ্ণৰ কথা ইমানতে এইকণ অকণমান ৰখাই আইধাৰ শেষৰ ফালে এইকণ উপদেশমূলক বাণী আমাক কৈছে মহাভাগৱতে সেই লোকসকল এই উপদেশমূলক বাণীকণে হ'ল আচল ভাগৱতৰ তাৎপৰ্য কথা কাৰণ আমাক দেখুৱাইছে কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে শুনিও কোৱাবে সমাজ হয়নে কৃষ্ণৰ চৰণে পক্ষীও শৰণে নকৰিবা তল লাজ মহাপুৰুষ শংকৰদেৱ গুৰুজনাই এই আইধাৰ শেষত এইকণ উপদেশমূলক বাণী আমাক দিলে সেই লোকসকল তোমালোকে মনুষ্য জন্ম পাইছোঁ বুলি বৰ শান্তিৰে বাস কৰি থাকিলে নহ'ব হয়নে নিজৰ আত্মাক নিজে গতি দিয়াও যত্ন কৰিব লাগিব আজি মৰিগাঁও অঞ্চলত আমি যিমান মানুহ আছোঁ কোনোবাই কাৰোবাক আত্মাক গতি দিব পাৰিব নেকি নোৱাৰে মিছা কথা নিজে নিজে নিজৰ আত্মাৰ গতি নিজে নিজে চিন্তা কৰিব লাগিব হয়নে মই যদি মোৰ নিজৰ আত্মাৰ গতি যদি মই চিন্তা নকৰোঁ আনে চিন্তা কৰিলে ফৈদা নাই এতিয়া আমাৰ বুঢ়া বুঢ়ীসকলে কয় নহয় নুধুওঁ গা ধোৱালে গা নুধুওঁ বুলি আছিল মাকে ধোৱালে নহয়নে নাখাওঁ ভাত খোৱালে বলৰে মাকে লৈ যায় এমুঠিয়ে খুৱাই দিলে নিগিলেও ভাত কি কৰ কৰ এতিয়া হয়নে আমাৰ আইসকলে কয় নহয় নিগিলেও ভাত কি কৰ কৰ এই তটো আমি প্ৰত্যেকে নিজে নিজে চিন্তা কৰিব লাগিব সেই লোকৰ আমি কলি মনুষ্য লোক আৰু কত ভাগ্যে মনুষ্যৰ জন্ম পাইছোঁ আজি শাস্ত্ৰ ভাগৱত শুনা বা কোৱা সুবিধা এটা ধুনীয়াকৈ পাই আছোঁ হয়নে কিন্তু যদি মনুষ্যৰ জন্ম নিদি যদি কেনিবাকে কুকুৰ চিকাল গাহৰি জন্ম দিলে হয় আজি আপোনালোকে বা আমি একেলগে ভাগৱত শুনিব পাৰিলোঁ হয়নে নোৱাৰোঁ হয়নে গতিকে পৰম প্ৰভু ভগৱন্তে কৃপা কৰি আমাক এইকণ সুবিধা দিছে হয় গতিকে সেই লোকসকল জীৱনৰ চঞ্চল পদ্মপত্ৰ যেন পৰি যেন থিৰ নৈ যেনেকৈ এটা পদুম পাতত পানী কিছুমান আছে কিন্তু পদুম পাতত পানী ভিজ খোৱা নাই আৰু পদুম পাতেও পানী ভিজ খুৱাই ৰাখিব পৰা নাই তলং গলং কৰি আছে কিন্তু যদি বতাহত কেতিয়াবা পিছলি খাই পৰি যায় ঠাইতে নাইকিয়া হ'ব এই তদুপ আমাৰ আয়ুটোৰ কথা কৈ আছে আমি ঘূৰি আছোঁ সঁচা কোনো সময়ত আমাৰ আয়ুটো নাইকিয়া হয় হয়নে মই ভাবিছোঁ আৰু 200মান বছৰ যাম কি জানি হয়নে বা আৰু 50 বছৰমান যাম কি জানি কালিয়ে মৰণ আছে আজি ৰাতিয়ে মৰণ আছে নহয়নে এনেকুৱা মানুহ অসমতে মই পাইছোঁ তেওঁ মাছ মাৰি আনি ধুনীয়াকৈ ঘৈণীয়েকক কৈছে ধুনীয়া ঔটেঙাৰ সৈতে ৰান্ধা ধুনীয়াকৈ এসাঁজ খাব লাগিব দিয়া মাছকেইটাও বৰ ধুনীয়া ৰান্ধি বাঢ়ি ধুনীয়াকৈ খাই মানে খুৱাম বুলি ঘৈণীয়েকে ৰন্ধা বঢ়া কৰি আছেই কিন্তু দুখৰ বিষয় ভাত তৰকাৰী নহওঁতে মানুহজন মৃত্যু হৈ গ'ল এয়া অসমৰে ঘটনা গতিকে আমিও যে কেইদিন খাই থাকিব পাম জীয়াই থাকিব পাৰিম তাৰ হিচাপটো ভগৱন্তৰ লিষ্টখনতে আছে হয়নে আৰু মই জন্ম হোৱা দিনাই বা আপোনালোকে জন্ম হোৱা দিনাই আমাক এটা কুপন দি পঠিয়াইছে আমুক চন ইমান তাৰিখ ইমান মাহ ইমান সময়ত তুমি আহিব লাগিব এটি কুপন লোৱা আমাক প্ৰত্যেককে এটি কুপন দিছে কিন্তু কুপনটো আখৰখিনি আমি চিনি নাপাওঁ এইখিনিতে আমাৰ পাজল লাগিল নহয়নে বাৰু গতিকে আমাক কয় যে তিলেকে সংযোগ তিলেকে বিয়োগ যেন আধামুৰি জুই যেনেকৈ আধামুৰি জুই একুৰা তৎক্ষণাতে ভমভমাই লাগে তৎক্ষণাতে নাইকিয়া হৈ যায় এই তদুপ আমাৰ জীৱনটোৰ কথাও আমাক ক'লে হয়নে শিশুকাল হোৱাৰ লগে লগে ধূলিত বাগৰি উমলি ফুৰা মানুহটো ময়ে নহয় জানো আগতে নহয় তাৰপাছত ডেকা জন্মটো পাই দুনিয়াখনতে ভাওনা পাত চাই ৰাতি ঘূৰি ফুৰা মানুহটো আমিয়ে নহয় জানো নহয়নে হয়
ইমান বোকা পানীত ভিত মাৰা আন্ধাৰ হয় ইমান বৰষুণত ভিজি হ'লেও ক'ৰবাত ভাওনা চাব যাম ক'ৰবাত মেলা চাব যাম আৰু এতিয়া কিন্তু সেইটো আলা নাইকিয়া হ'ল সেইটো মানে ইচ্ছাটো বা নিচাটো নাইকিয়া হ'ল কি কাৰণত এয়া হ'ল বয়স সেইকাৰণে আমাক কৈছে শিশু কালে গেল ধূলিয়ে মাটিয়ে যৌৱন কালে গেল ৰঙে বৃদ্ধ কালে গেল গুণোতে ভাবোতে হৰিক ভজিম কোন পালে কালে এতিয়া বৃদ্ধ কালত আমি কেনেকৈ হৰিক ভজি আত্মাক গতি দিম এই চিন্তাটো কৰাটো আমাৰ পৰম কৰ্তব্য বুলি ভাগৱতে আমাক বুজাই আছে বা সিদ্ধান্ত দি আছে গোবিন্দ ক'ৰপৰা দিবলৈ অৱশ্যে পতন নাহি চেতন গিৰি আখিলে অৰাম জানি বুদ্ধ জন অতেজিয়ান মন ভগতিৰ কৰা খাৰ কৃষ্ণৰ ভগতি বিনে কাৰো গতি হয় কলিত নাহি এতিয়া এইখিনিত আমাক ভাগৱতে আজি কি ধুনীয়াকৈ বুজালে সেই গোসাঁই গোসাঁনীসকল কত তপশায়ী নৰ তনু পাই তাকো নীলা আলে জালে অৱশ্যে পতন নাহিকে চেতন গিলি আখিলে ককালে সেই লোকসকল আমি মনুষ্যৰ জন্মটো যে কিমান ভাগ্যৰ বশত কিমান তপস্যাৰ ফলত আমি আহি পাইছোঁ হয় আকৌ ইয়াক যদি আমি আলে জালে তাৰমানে অৰ্থাৎ বিষয় বাসনাৰ কথাখিনিতেই আমি ইয়াক যদি পতন কৰা হয় ইহকালে পৰকালে আমাৰ শান্তি ক'তো নহ'ব হয়নে গতিকে আমাক কৈছে এই লোকসকল অৱশ্যে পতন আমি অৱশ্যে মৰিব লাগিব এইখন পৃথিৱী কাৰো পৈতৃক সম্পত্তি নহয় হয়নে নিশ্চয় আমাৰ মৃত্যু আহিব এদিন আমি মৃত্যু হ'মেই গতিকে আমাৰ আটা পিতা পিতৃ পিতামহ সকলো এদিন মৃত্যু হ'ল আৰু আমিও এদিন মৃত্যু হ'বাই লাগিব এইকণ কথা বুজাই গৈ আছে গতিকে বংগদেশৰ চৈতন্যদেৱে লিখিছে ভাবিও চিন্তিও কৰিও কাজ কৰিও ভাবিও না সেই লোকসকল চাৰ মধ্যে মাংসেৰ জোল চাৰ কামিনীৰ কুল গৌৰাং নিতাই হৰি হৰি বোল গতিকে আমি ভকতৰ সংগ লৈ যদি ঈশ্বৰৰ চৰণত আমি সেৱা ল'ব জানো তেনেহ'লে কামত আহিব জানি বুদ্ধজনৰ তেজি আন মন ভকতিৰ কৰা খাৰ কৃষ্ণৰ ভকতি বিনে কাৰো গতি কলিত নাহিকে আৰু এই মনুষ্যৰ জন্মটো ভক্তি তত্ত্ব ভক্তি ধৰ্ম ভক্তি জানা খাৰ ভক্তি বিনে নৰলোকৰ নাহিকে নিষ্ঠাৰ স্বধৰ্ম পৰিত্যাজ্যং পৰধৰ্ম ভয়াবহং আমি ভকতি কৰিবাই লাগিব আৰু যদি আমি ভকতি নকৰোঁ তেনেহ'লে আত্মাক কোনেও গতি দিব নোৱাৰিম ধন ধান পুত্ৰ ভাজা ঐশ্বৰ্য সম্পত্তিয়ে আমাক কেতিয়াও গতি দিব নোৱাৰে হয়নে গতিকে ধন ধান পুত্ৰ ভাজা লাগিব আমাক কিন্তু কি 2 নম্বৰ আৰু 1 নম্বৰতে আমি ভকতি কৰাটো সাধুগুৰু বৈষ্ণৱ ভকত ভকতনী পাৱাৰ তুলি মাথাত লোৱা অভ্যাস কৰি প্ৰভু ভগৱন্তৰ ওচৰত ভকতি কৰিব যদি পৰা যায় অহংকাৰ অভিমান অসূয়া বাহাদুৰি টেম্পা গৌৰৱ জেদ হিংসা নিন্দা ঘৃণা সমালোচনা যদি আমি ত্যাগ কৰিব পৰা হয় তেনেহ'লে নিশ্চয় আমি আত্মাক গতি দিব পাৰিম বুলি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে আমাক বুজাই আছে গোবিন্দ ভকতি ক্ষেমাতা ভকতি ক্ষেপিতা অয় ভকতি ক্ষেবন্ধু জন বঢ়িয়া
ভগতি সুহিত সুদৰ বিধাতা ভগতি ক্ষেম ভগতি ক্ষেমতি ভগতি ক্ষেগতি ভগতি খে দেৱ নিজ ভগতি খেচিত ভগতি খেবিত অই ভগতি মুখৰ বীজ। আজি এটা বৰ ধুনীয়া এই কথাকণ ভাগৱতে বুজাই দিলে আমাক। সেই লোকসকল এজন মানুহ জ্ঞানী হয় সঁচা, যদি তেওঁ ভগতি কৰা নাই সেই জ্ঞানৰে তৰণৰ উপায় নাপায়। আৰু এজন মানুহ খুব কৰ্মী হয় সত্য, কিন্তু যদি ভগতিহীন তেনেহ'লে কৰ্মই তৰাব নোৱাৰে, নহয়নে বাৰু? এজন মানুহে সাধুৰ সংগ সদায় লয় সত্য, কিন্তু যদি ভগতিহীন হয়নে? এজন মানুহ ভাগৱতক জাত কৰি নাযায়। যেতিয়া ভাগৱত শুনি আহিল ঘৈণীয়েকে সুধিছে ভাগৱতক জাত কৰি নাযাওঁ, ভাগৱত শুনি কেনেকুৱা লাগিল? বোলে বঢ়িয়া লাগিল। ভাগৱতত ভকত বৈষ্ণৱ সাধু মহন্ত ভকতনীক যদি মূৰ দোৱাই ভাগৱত শুনে তেনেহ'লে তাকে কয় ভকতি। ঘৈণীয়েকে কৈ আছে এতিয়া আজি ভাগৱত যে শুনিলেই কোন খণ্ড ভাগৱতক পঢ়িছিল, এতিয়া আকৌ মানুহজনে কৈছে যাহানি সেইবিলাক মই কাণ দিয়া নাই, হয়নে? গতিকে ভাগৱত চাৰিটা আখৰ আমাক বুজাইছে। ভ শব্দই কৈছে আমি ঈশ্বৰক ভজিবা শিকিব লাগিব, হয়নে? আৰু ভ শব্দই কৈছে আমি ভজন ল'ব লাগিব, শৰণ ভজন ল। ভা শব্দই কৈছে আপুনি ভাবক ক'ৰ পৰা আহিলে, কি কৰিব লাগে, ইয়াত কি কৰি আছে, ইয়াৰ পাছত ক'লৈ যাব, এই কথাখিনি আপুনি ভাবক, হয়নে? গ শব্দই কৈছে আপুনি অতি সোনকালে গুৰু মানক। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰুদেৱ পৰম ব্ৰহ্ম তস্মৈ শ্ৰী গুৰে নম। অজ্ঞানত তিমিৰ ৰান্ধস্য জ্ঞানঞ্জনং চলা কয়া চৈশুই উন্মল ইতং যেন তস্মৈ শ্ৰী গুৰুৱে নম। যেতিয়া গুৰু মানিব তেতিয়া আপোনাৰ হৃদয়ৰ পৰা অজ্ঞানতাটো দূৰ হ'ব। আৰু যেতিয়ালৈ গুৰু নাই তেনেহ'লে মানে গুৰু নোহোৱা বিদা পাখি নালাগা কাৰ। আমি ল'ৰালি কালত আমাৰ মাটি পৰ্বতত বুঢ়া এজনে আমাক কৈছিল বোপাইহঁতো গুৰু নামানে বিদা মানে কি বিদা জান? যেনেকৈ বুনৰীয়া ধান যে পথাৰত হয়, হয় কোন চিৰা কি ধান হ'ব তাৰ অন্তৰ নাই। কোনোবা এডাল দলো হ'ব পাৰে, কোনোবা এডাল ধানো হ'ব পাৰে, এই বুনৰীয়া ধানৰ নিচিনা এক। দুই নম্বৰতে গুৰু নামানা বিদায় পিতৃ চিনাকি নোহোৱা সন্তান একেটাই। গতিকে যি বিদা নকৰে গুৰু মানিব লাগিব, হয়নে? মোৰ তেতিয়া মনত থাকি গ'ল। আৰু তেতিয়াৰ পৰা মই সকলো নাম কীৰ্তন খোল তাল বাদ্য ভণ্ড যিমানে শিকিছোঁ সকলো গুৰু মানিয়ে শিকি আছোঁ, হয়নে? গতিকে গুৰু মানা বিদা পাখি লগা কাৰ। পাখি লগা যদি পাছত কাৰ পাছত যদি পাখি নাথাকে সি কেতিয়াও চিধা হৈ নাযায়। আৰু যেতিয়া পাছৰ পিনে পাখি থাকিব তেতিয়া সি যোন পিনে মাৰা আপুনি সেই পিনে চিধা হৈ যাব, হয়নে? তেনেকৈ আমাক কৈছে চাৰি গুৰু তিনি শৰণ তেওঁ হ'ব আমাৰ জন্ম নিবাৰণ। আমাৰ এই পৃথিৱীখনত চাৰিটা গুৰু মানিব পাৰিব লাগিব আৰু তিনিটা শৰণ আমি ল'ব পাৰিব লাগিব। তেনেহ'লে আমাৰ ভক্তিটো পূৰ্ণাংগ ৰূপ দিব পাৰিম, হয়নে? সেইকাৰণে আমাক কৈছে শিক্ষা আৰু জ্ঞান এক্সট্ৰা এক্সট্ৰা বস্তু। এজন মানুহ বিলাত পাছ কৰি আহিছে সঁচা, যাতকৈ জ্ঞান নাই, নহয়নে? তেনেহ'লে তাৰ পঢ়া এই চাৰ্টিফিকেটখনে পালে আৰু অন্য তেওঁ ভকতি দিশটোত আগবাঢ়িব নোৱাৰে, তাৰমানে জ্ঞানে নাই। আৰু এজন মানুহে খুব পঢ়ি শুনি আহি সাধুগুৰু বৈষ্ণৱ সংগত যেতিয়া ল'লে তেওঁ শিক্ষায়ো কাম কৰিলে, ভকতিও মানে আগবাঢ়িব পাৰিলে। গতিকে আমি ভকতি কৰিবলগীয়া হ'লে অকলে ভকতি কৰিব নহয়, সাধু গুৰু বৈষ্ণৱ আমি সংগ ল'ব শিকিব লাগিব। এই কথাখিনিকে ভাগৱতে আমাক বুজাই আছে। গোবিন্দ ভগতি সদায়
আজীবন যৌবন প্রাণ ইহ পরলোকে ভগতি বিনাই হয় নাহি নাহি গতি অজানি সর্বজন ভগতি কামনা জিয়াতে জিয়া কাম জনম খাবলি নিৰন্তৰে নৰে অজাকি বোলাৰা রাম রাম হরি রাম রাম এতিয়া আমাক ভকতিত কিমান প্ৰাধান্য দিলে চাওক লোকসকল। সেইকাৰণে আমাক গীতাটো কৃষ্ণই অৰ্জুনক কৈছিলে, সেই সখী প্ৰথমে আমি কৰ্ম কৰিব লাগিব। কৰ্ম যেতিয়া আপুনি শুদ্ধ কৰ্ম কৰি যাব তাৰ পৰা শুদ্ধ জ্ঞান লাভ হ'ব, আৰু যেতিয়া শুদ্ধ জ্ঞান লাভ হ'ব তাৰ পৰা শুদ্ধ বিজ্ঞান লাভ হ'ব। শুদ্ধ বিজ্ঞানৰ দ্বাৰাহে আপোনাৰ শুদ্ধ ধ্যান আহিব। ভকতিৰ প্ৰতি যেতিয়া শুদ্ধ ধ্যান আহি গ'ল তেতিয়া আপোনাৰ ভগৱানৰ প্ৰতি ধ্যান আহিব। মহাপুৰুষ শংকৰদেৱে ভাগৱতৰ তাৎপৰ্যত লেখা নাই, তৰ্জু ভকতৰ সংগে গাইবু গুণ মহাৰংগে শ্ৰৱণে শুনিবু জগত যত হৃদয়ত ধৰু ৰূপ তেবে তৰু ভৱকূপ এই মানে মাগু চৰণত। তৰ্জু ভকত মানে কোনখিনি? আজি যিসকলে একান্ত চিতে ভাগৱত শুনি আছে সেইসকল তৰ্জু মানে ভকতৰ ভকত। এইসকলৰ সংগ মই যেতিয়া ল'ম বা ল'ব পাৰিম তেতিয়াই মই ভকতি কোনপিনে যায় মই আঁতৰিটো উলিয়াব পাৰিম, হয়নে? আৰু যেতিয়া এজন মানুহ এই ধ্যানটো আহি গ'ল তেতিয়া তেওঁৰ গাত ভকতি আহি গ'ল। ভকতি অহাৰ পাছত তেওঁ গতি বিচাৰি ফুৰিবলগীয়া নাই, গতি এনেই দিব। আৰু গতি যেতিয়া এজন মানুহে পালে তাৰ পাছত মুকুতি বিচাৰি ফুৰিবলগীয়া নাই। আমাৰ 5 পদ মুকুতি আছে, সাদুৰ্য, সামীপ, সাৰূপ, শালুক্য, আৱত। এই 5 পদ মুকুতিৰ ভিতৰত কোনোবা এপদ মুকুতি আমাক নিশ্চয় ভগৱন্তে দিব, কিন্তু আমি সেই ভগতিৰ কৰ্ম কৰিব লাগিব। সেইকাৰণে আমাক আজি কয় যে ইহ পৰলোকে ভকতি বিনাই নাহি নাহি আন গতি। সেই লোকসকল জন্মে জন্মে আপুনি জানিব আহি আছে গৈ আছে, আহি আছে গৈ আছে। মহাপুৰুষ শংকৰদেৱে ভাগৱতৰ তাৎপৰ্যত লেখা নাই, সত্য যুগে আছিল যত প্ৰাণী কলিত জন্মিবতো এখানি। আমি সত্য যুগৰ পৰা আমি আহি আছোঁ, কি কি জন্মলৈ আহি আছোঁ সেইটো আমি নাজানো, আমাৰ হিচাপটো হেৰাই যায়, হয়নে? এই যদি যেতিয়া আমি হিচাপ ৰাখিব পাৰিম কিমান জন্ম মানুহ জন্ম পাইছোঁ, কিমান জন্ম কুকুৰ ছাগলী গাহৰি জন্ম পাইছোঁ, কিমান জন্ম শিয়ালৰ জন্ম পাইছোঁ, এই কথাখিনি আমাৰ মনত পৰি যাব, হয়নে? সেইকাৰণে আমি তেতিয়া কি হ'ম জানে? আমি ক'ৰ পৰা আহিলোঁ, ইয়াত কি কৰিব লাগে, ইয়াত কি কৰি আছোঁ, আৰু ইয়াৰ পাছত আমি ক'লৈ যাম তাৰ আঁতৰিটো আমি নিশ্চয় পাই ল'ম। গতিকে জানি সৰ্বজন ভকতিত মন দিয়া তেজি আন কাম। সেই লোকক মনুষ্যৰ স্বধৰ্মই হ'ল আমি ভকতি কৰিব লাগিব। তাকে আমি সৎভাৱে দি ৰিপুসমূহ নিয়মিত কৰিব লাগিব। লোভ, মোহ, কাম, ক্ৰোধ, মন, মৎসৰ্য 6টা ৰিপু, এই 6টা ৰিপুকো আমি পৰিপাটি কৰিব লাগিব। সেই পৰিপাটি কাৰ লগত থাকি কৰিব? সাধুগুৰু বৈষ্ণৱৰ সংগ যেতিয়া আমি ল'ম তেতিয়া আমি এই 6টা ৰিপুক পৰিপাটি লগাব পাৰিম। তাৰ পাছত যিকণ আমি ভকতি কৰিম সেই ভকতিকণ যেনেকৈ এটা পুৰা কলহ আৰু এটা অঙা কলহ, নহয়নে? মাটিৰে যদি অঙা কলহ এটা বনাই শুকুৱাই পেলাই পানী দুটিং ঢালি পেলাই তাত থৈ দে, লাহে 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 ভিজ খাই 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 কোমল হৈ সি সলগি পৰিব। আৰু যদি জুই লগাই পুৰা কলহটোত যদি আপুনি পানী থয় সেয়া পানী কলৈকো নাযায়।
তদুপ এই ভকতি দিশৰ বস্তুটো এনেধৰণৰ। গতিকে আমি শৰণ ভজন লোৱাটো পৰম কৰ্তব্য। চাৰি গুৰু, পিতৃ মাতৃগুৰু হ'ল আদিগুৰু, পিতা স্বৰ্গ, পিতা ধৰ্ম, পিতাহি প্ৰণং তপ, জননী জন্মভূমি স্বৰ্গাদপি গুৰিয়সী। পিতৃ মাতৃ আদিগুৰু, অনাদি গুৰু হ'ল ভগৱন্ত, হয়নে? আৰু আপোনাৰ শিক্ষা দিয়া গুৰু হ'ল শিক্ষক শিক্ষয়িত্ৰীসকল, আৰু দীক্ষাগুৰু পথ প্ৰদৰ্শক। এইকণ মন্ত্ৰ লওক, এইকেইটা ফুট মাৰি লওক, এইকেইডাল মালা লওক, এই পথে আপুনি যাত্ৰা কৰি যাওক, অনায়াসে আপুনি আত্মাক গতি দিব পাৰিব। এইটো সুগম পথ। এই চাৰিটা গুৰু, তিনিটা শৰণ, নামত শৰণ, গুৰুত শৰণ, সন্তত শৰণ, তেহে হ'ব আমাৰ জন্ম নিবাৰণ। এই তিনিটা শৰণ যেতিয়া আমাৰ হ'ব, আমি আটাই গতি পাম বুলি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে আমাক বুজাই দিছে। বাৰু যাই হওক, আমি অকণমান বিৰতি ল'ম। আমাৰ জালুকুটি মাননীয় বিষ্ণু দাসদেৱ আহিছে ভাগৱত ব্যাখ্যা কৰা, ধুনীয়াকৈ ব্যাখ্যা কৰি আপোনাসকলক শুনাব। গোবিন্দ।